দেশজুৰি আৰম্ভ হৈছে হিন্দু ধৰ্মাৱলম্বী লোকৰ অতি প্ৰাচীন ধৰ্মীয় অনুষ্ঠান পবিত্ৰ জগন্নাথ ৰথ যাত্ৰা। উৰিষ্যাৰ পুৰীত ঐতিহাসিক ৰথ যাত্ৰাত অংশ লৈছে দেশী বিদেশী লাখ লাখ ভক্তই। গুজৰাট উত্তৰ প্ৰদেশতো লোকাৰণ্য হৈ পৰিছে পৰিৱেশ। সমান্তৰালকৈ অসমতো প্ৰান্তে প্ৰান্তে ভক্তগণে উলিয়ালে ৰথ যাত্ৰা। মঙলদৈ, তামাৰহাট, আমিনগাঁও, বিশ্বনাথ, বিলাচীপাৰা, বঙাইগাঁও, গহপুৰ, হোজাই আদিতো প্ৰান্তে প্ৰান্তে নাম প্ৰসংগ, ঢাক, গায়ন বায়ন সহ কেইবাশ ভক্তই উলিয়ালে শ্ৰী শ্ৰী জগন্নাথ ৰথ যাত্ৰা। জয় জগন্নাথ কি জয়। বাৰ্ষিকৰ কাৰণে আমাৰ মেনাপাৰা গাঁৱৰ ৰাইজ তথা গোটেই অঞ্চলবাসী মেনাপাৰা, বেজপাৰা, ডাকচকী, শইকীয়াপাৰা তথা মঙলদৈ দৰঙৰ যিমানখিনি ৰাইজ আছে সকলোৰে সহযোগিতা আমাৰ যি গেলেপুখুৰী শ্ৰী শ্ৰী জগন্নাথ মন্দিৰটো মানে স্থাপিত হৈছিল যোৱা বছৰ। আৰু যোৱা বছৰৰ পৰা এইবেলি আমাৰ দ্বিতীয় বৰ্ষৰ কাৰণে জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰা পালন কৰা হৈছে। আজিৰ দিনটোতে উৰিষ্যাৰ পুৰীতো প্ৰভু জগন্নাথৰ ৰথযাত্ৰা পালন কৰা হয়। আচলতে ইয়াৰ মাহাত্ম্যটো এইটোৱে যে আমাৰ যি এই কলিৰ যুগত আমাৰ ভক্তসকলৰ মানে বহুতে আমি কামত ব্যস্ত থাকোঁ একচুৱেলি। চ' কামত ব্যস্ত থাকোঁ দেখি এই ভগৱানে মানে আজিৰ যুগত আমাৰ ভগৱানৰ ভক্তিৰ ইমানে মানে সহজলভ্য কৰি তুলিছে যে তোমালোকে কেৱল ৰাস্তাত ওলাই আহা, মই তোমালোকৰ কাৰণে ওলাই যাম। গতিকে জগন্নাথ মহাপ্ৰভুৱে আজি এই ৰাস্তাত ভক্তক দৰ্শন দিবলৈ আহিছে। লগতে গুণ্ডিচা মন্দিৰলৈ তেওঁ 14 দিনৰ অন্তত স্নান পূৰ্ণিমাত তেওঁ গা ধুওৱা হয়। 14 দিনৰ অন্তত তেওঁ গুণ্ডিচা মন্দিৰলৈ আহিছে আৰু আজি আহি তেওঁলোকক 7 দিনৰ বাবে অৰ্থাৎ অহা যোৱা মিলি 9 দিন, আজিৰ 9 দিন তেওঁলোকে তাতে গুণ্ডিচা মন্দিৰত 7 দিনৰ বাবে থাকিব। আজি এদিন 7 দিন থাকিব আৰু 8 দিনৰ দিনা নেক্সট 9 দিনৰ দিনা তেওঁলোক আকৌ পুনৰ মন্দিৰলৈ উভতিব। আৰু আমাৰ ইয়াতে এটা নিয়ম থাকে যে পৰম্পৰাগতভাৱে তাতে গজপতি মহাৰাজৰ এটা পৰ্ব থাকে, য'ত মানে নিয়মটো এনেকুৱা হৈছে যে জগন্নাথ মহাপ্ৰভুৰ শ্ৰীচৰণত মানে ৰজায়ো মানে ভগৱানৰ চৰণত তেওঁ ঝাৰুৰে বাট মানে মোকলাই দিব লাগে চাফা কৰি কিনে। গতিকে ৰজাও ভগৱানৰ শ্ৰীচৰণত যিমানটো সমান, আমাৰ প্ৰজাও সিমানটো সমান মানে। আউনীআটী ইউনিভাৰ্চিটিৰ অধীনত মই গৱেষণাৰ কাম কৰি আছোঁ। মোৰ গাইড হৈছে ডক্টৰ মল্লিকা কন্দলি। আৰু এইকাৰণে ভাল লাগিছে কিয় এইখন সত্ৰৰ ওপৰত মই গৱেষণাৰ কাম কৰি আছোঁ আৰু এই ৰথযাত্ৰাটো আজি প্ৰথম পাইছোঁ। মই বহুত বছৰৰ পৰা শুনি আছিলোঁ যে আমাৰ জগন্নাথ পুৰীত ৰথযাত্ৰা হয়, কিন্তু আমাৰ অসমত ইমান সত্ৰ আছে, 1200-1500 সত্ৰ আছে। তাৰে ভিতৰত আমাৰ ৰামৰায়গুঠি সত্ৰত যে ৰথযাত্ৰা এতিয়াও চলি আছে। গতিকে এই ৰথযাত্ৰাটো বহুতে হয়তো অসমৰ বহুতেও নাজানে আমাৰ সত্ৰত যে ৰামৰায়গুঠি সত্ৰত ৰথযাত্ৰা চলি আছে। গতিকে আপোনালোকৰ যোগেদি মই আমাৰ অসমৰ বাহিৰৰ জনসাধাৰণক, যিবিলাক অসমীয়া মানুহ আছে তেওঁলোকে জানিব যে ৰথযাত্ৰাটো ইমান ধুনীয়াকৈ ইয়াতে পালন হয় আৰু ইয়াত আমাৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ, ষ্টেট বৰ্ডাৰ। গতিকে তাৰে মাজত আমাৰ এই ৰামৰায়গুঠি সত্ৰখন উঠি আহিছে আৰু ইমান ধুনীয়াকৈ ইয়াত মানে ৰথযাত্ৰা পালন হয়। গতিকে সকলো জনসাধাৰণে আহি ইয়াতে সহযোগ কৰক, ভাল লাগিব। আৰু আপোনালোকৰ নমস্কাৰ জনাইছোঁ এইখিনি প্ৰচাৰ কৰাৰ বাবে। What I want to say, I just want to say, Jagannath, dear Lord Jagannath, please accept to serve for you, allow for us to do service for you. And I'm praying my spiritual master Srila Prabhupada, please, dear my Guru Maharaj, give me a quality that how can I please to Lord Jagannath? That's all. We need just to get darshan. We need just to get darshan, and we need to get blessing and mercy. And we for service, for preaching. Mahaprabhu Jagannath will come outside for darshan. Yes, and we're waiting when we to get darshan. Okay? Because we need mercy. We need mercy for service. We want to do service. We want to preaching for all the world about holy name, about Lord Jagannath, about Lord Krishna, about spiritual life. This is because it's the most important. Feel I am crying because I cannot see Lord Jagannath is so far from me. But I'm
that devotees let us stay here. It's better than there. We are very happy to be there.